নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি জোনমণি আৰু মই আহিছিলোঁ গোলাঘাট আৰু গোলাঘাটৰ বেংকত পোৱাগৈ নাই। এয়া আমি ফৰকাটিং অভাৰব্ৰিজত এয়া দেখিছেনে গাড়ীখনৰ অহা যোৱা কৰি আছে। এইফালে ব্ৰিজত অলপমান ভিডিঅ' এটা কৰোঁ বুলি ভাবিছোঁ আৰু পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। চাওক, এইফালে স্কুলীয়া ল'ৰা ছোৱালীবিলাক ৰৈ আছে আৰু এইবিলাক দেখিছেনে ফটো মাৰিবলৈ কিমান মানুহ আহিছে। এইবোৰ গাড়ী ৰৈ ৰৈ আচলতে ফটো মাৰিছে আৰু এইফালে পৰিৱেশটো দেখাইছোঁ। এইটো হৈছে ট্ৰেইন ৰাস্তা আৰু ওপৰৰ পৰা তুলিছোঁ বাবে আচলতে ইমান ধৰিব পৰা নাই। আপোনালোকে দেখিছেনে? এয়া এইফালে মংকি কেইটামানে জাপ দি আছে আৰু মোৰ মুখে আগেদিয়ে মংকি এটা পাৰ হৈ গ'ল আৰু এইফালে জোনমণিয়ে মাতি আছে মংকিৰ লগত মিতিৰালি পাতি যায় বোলে। দেখিছেনে? আমি এতিয়া এঘণ্টাত গৈ পাই যাম। এঘণ্টা আচলতে নালাগে, গৈ আছোঁ। আপোনালোকক দেখাইছোঁ। এইটো হৈছে ট্ৰেইন আলি আৰু এইফালে গৈ ডিমাপুৰ সৰু পথাৰ, এইফালে গৈ পাই যাব বৰপথাৰ। ট্ৰেইন আলি চাওক, পাহাৰৰ নিচিনা দৃশ্য লাগিছে আৰু এইফালে তলেদি মানুহ অহা যোৱা কৰিবলৈ ৰাস্তা বনাই দিছে। এইফালে ট্ৰেইন এখন আহি আছে, আপোনালোকক মই দেখুৱাবৰ বাবে ৰৈ আছোঁ। এইয়া দেখিছেনে দলঙৰ গোটেই চাৰিওকাষে এনেকৈ গড় আৰু নামঘৰৰ কিছু দৃশ্য অংকন কৰি থৈছে আৰু এইফালেদি অহা যোৱা কৰা কিছু লোকে সেই অংকনবিলাকত তামোলৰ পিঠ আৰু গুটখাৰ পিঠ পেলাই দিয়া দেখিবলৈ পোৱা গৈছে। আচলতে আমাৰ মানুহবোৰ এনেকুৱাই নহয় জানো? যিমান এইফালে আহি আছে ট্ৰেইনখন আৰু নিজৰ গতিত স্থিতি হৈ এনেকৈয়ে গৈ এটা নিৰ্দিষ্ট স্থান পাবগৈ আৰু ইয়াতে অসংখ্য যাত্ৰী নিজৰ নিজৰ গন্তব্যস্থানলৈ বুলি ৰাওনা হৈছে। চাওকচোন, এয়া আমি স্কুটি লৈ গৈ আছোঁ। আচলতে স্কুটি চলোৱা ইমান অভ্যাস নাই, তথাপিতো মই এইবাৰ দ্বিতীয়বাৰ বাবে গোলাঘাটলৈ স্কুটি লৈ গৈছোঁ। ভয়কৈ চলাইছোঁ, তথাপিতো সাহসটো মেইন। সাহস কৰিলে সকলো সম্ভৱ হয়, নহয় জানো? আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু মোৰ ভিডিঅ'সমূহ চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।